অংকিতা এণ্টাৰপ্ৰাইজৰ শনিবৰী আড্ডাত কেঞ্চাৰ বিজয়ী পান্না ভৰালী। সৰুপথাৰনগৰ অংকিতা এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী দীপেন কুমাৰ বৰাই সম্ভাৱনাপূৰ্ণ জীৱনক নিমিষতে শেষ কৰি দিব পৰা বুলি বিবেচিত অতি ভয়াৱহ কেঞ্চাৰ ৰোগৰ বিষয়ে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ এক সুন্দৰ প্ৰচেষ্টা হাতত লয়। প্ৰতিষ্ঠানটোৱে প্ৰতিটো মাহৰ শেষৰ শনিবাৰে অনুষ্ঠিত কৰা শনিবৰী আড্ডাত এইবাৰ কেঞ্চাৰ ৰোগত 3বাৰকৈ আক্ৰান্ত হৈও জয়লাভ কৰা ডিব্ৰুগড় অঞ্চলৰ এগৰাকী অতি সাহসী মহিলা পান্না ভৰালীক মুখ্য অতিথিৰূপে নিমন্ত্ৰণ জনায়। শনিবৰী আড্ডাত পান্না ভৰালীয়ে তেখেতৰ জীৱনৰ কঠিন সময় কেঞ্চাৰ ৰোগৰ চিকিৎসা আৰু বহুতো পৰামৰ্শমূলক বক্তব্য আগবঢ়ায়। তেখেতে কয়, কেঞ্চাৰ মানে মৃত্যু নহয়, উপযুক্ত পৰীক্ষা নিৰীক্ষা আৰু সময়মতে বিজ্ঞানসন্মত চিকিৎসা কৰিলে মাৰাত্মক কেঞ্চাৰ ৰোগৰ পৰাও হাত সাৰিব পাৰি। তেখেত বৰ্তমান প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পলিয়েটিভ ট্ৰাষ্টৰ সম্পাদক হিচাপে কাম কৰি বিভিন্ন সময়ত বহুতো কেঞ্চাৰ ৰোগীৰ কাষত সাহস হৈ থিয় দিছে। পান্না ভৰালীৰ জীৱন আৰু তেখেতৰ প্ৰেৰণাদায়ক বক্তব্যত উপস্থিত ৰাইজ যথেষ্ট পৰিমাণে উপকৃত হয়। অনুষ্ঠানটিৰ শেষত মুখ্য অতিথিগৰাকীয়ে অংকিতা এণ্টাৰপ্ৰাইজৰ মহান পদক্ষেপক শলাগ আৰু কৃতজ্ঞতা জনায়। তাৰমানে মই এইটোৱে ক'ব বিচাৰোঁ যে প্ৰথমেও মই কৈছোঁ যে কেঞ্চাৰ মানে মৃত্যু নহয়। কেঞ্চাৰ যদি আমি বিজ্ঞানসন্মতভাৱে চিকিৎসা কৰোঁ, ডক্টৰে যিখিনি কয় সেইখিনি যদি আমি মানো সঠিকভাৱে, তেতিয়া সেইটো কোনো এটা হেৰি নহয়। কিছুমান কেঞ্চাৰ আছে যোনখিনি লাষ্ট পৰ্যায়ত ধৰা পৰে বা যিখিনি খুব এগ্ৰেছিভ, সেই কেঞ্চাৰৰ ক্ষেত্ৰত হয় দেৰিকৈ ধৰা পেলাই মৃত্যু হ'ব পাৰে। কিন্তু যদি প্ৰাৰম্ভিক পৰ্যায়ত আমি যদি কেঞ্চাৰটো ধৰা পেলাব পাৰোঁ, আৰু যেনেকৈ ব্ৰেষ্ট কেঞ্চাৰ হওক, চাৰ্ভাইভেল কেঞ্চাৰ হওক বা অভেৰিয়ান কেঞ্চাৰ হওক, সেইখিনি যদি আমি যিখিনি মানে আপোনাৰ খোৱাৰ আগতে আমি যিখিনি পৰীক্ষা নিৰীক্ষা কৰিব লাগে বা যি ধৰণে আমি চেল্ফ ব্ৰেষ্ট এক্সামিনেশ্যন কৰিব লাগে, অৰেল এক্সামিনেশ্যন কৰিব লাগে, সেইখিনি যদি আমি নিয়মীয়াকৈ চিকিৎসকৰ ওচৰত কৰাই থাকোঁ, তেতিয়া এই ৰোগটোৰ পৰা আমি হাত সাৰি থাকিব পাৰিম। আৰু ৰোগটো হ'লেও আমি একদম ফাৰ্ষ্ট ষ্টেজতে ধৰা পৰিম, যেতিয়া ট্ৰিটমেণ্ট কৰিলে ৰোগটো সোনকালে ভাল হ'ব। তাৰমানে চাওক, চিকিৎসাটো সকলোতে একেই। ইয়াতে আমাৰ আজিকালি এতিয়া ইমানখন আমাৰ কেঞ্চাৰ হস্পিটেল আছে, তাতো ইমান ধুনীয়া ধুনীয়া সুবিধা আছে, আয়ুষ্মান কাৰ্ড আছে, তাৰ যোগেদিও বহুতখিনি সুবিধা। কিন্তু কথাটো কি হৈছে, আমাৰ মানুহে কি হয়, ভয় খাই যায়। ভয় খাই পেলাই চিধা বাহিৰলৈ গুচি যায়, য'ত গোটেই টকা পইচাখিনি শেষ কৰি আকৌ অসমলৈ ঘূৰি আহে। ইয়াতে তেতিয়া কি হয়, তেওঁলোকে চিকিৎসা কৰিবলৈ টকা পইচা নাথাকে। আৰু বহুতে কি হয়, আপোনাৰ আয়ুষ্মান কাৰ্ডখনৰ কথা নাজানে, য'ত আপোনাৰ তাত 90% মান কাভাৰেজ হয়, কিছুমানততো মানে কেতিয়াবা ফুল কাভাৰেজ হয়। সেই কথাখিনি যেতিয়া নাজানে, ইনফৰ্মেশ্যনখিনি নাজানে, সেইকাৰণেও বহুতখিনি অসুবিধা হয়। কিন্তু চাব গ'লে ট্ৰিটমেণ্টটো বাহিৰত যেনেকুৱা, ইয়াতো আপোনাৰ একেই। এটা স্বেচ্ছাসেৱী সংগঠন হিচাপে কাম কৰি আছে, আপোনালোকৰ সংগঠনটোৰ নাম কি আৰু এই সংগঠনটো অসমত আছে নে বাহিৰত আছে? আমাৰ সংগঠনটোৰ নাম হৈছে প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট। আমাৰ হেড অফিচ হৈছে ডিব্ৰুগড়ত, মোৰ ঘৰতে অফিচটো। আৰু আমাৰ অসমৰ বিভিন্ন ঠাইত আমাৰ ভলণ্টিয়াৰ আছে, আৰু অসমৰ বাহিৰত তেনেকৈ নাই। কিন্তু আমাৰ হেল্পলাইনৰ যোগেদি যদি আমাক কিছুমানে হেল্প বিচাৰে, কাৰণ অসমৰ মানে এইপিনৰ পৰা আপোনাৰ ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে, এইপিনৰ পৰা শিলচৰলৈকে গোটেই ঠাইৰ মানুহে আমাক ফোন কৰে বা কৰে। কিছুমান এতিয়া নৰ্থ ইষ্টৰ মানুহেও আমাক ফোন কৰে। তেনেকৈ আমাৰ কামখিনি চলি আছে। আজি যি শনিবৰী আড্ডা অংকিতা এণ্টাৰপ্ৰাইজৰ অনুষ্ঠিত কৰা হৈছে, এই অনুষ্ঠানটো কেনেকুৱা লাগিলে? খুবেই ভাল লাগিলে। তেওঁলোকক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ যে কেঞ্চাৰৰ নিচিনা যিটো কথা মানুহে পাতিবই নিবিচাৰে, তেনেকুৱা এটা বিষয় লৈ যে তেওঁলোকে আজি এই অনুষ্ঠানটো পাতিলে, সেইটো কাৰণে তেওঁলোকক অশেষ ধন্যবাদ।